Hello friends, welcome to our channel Factory Education. Moi Sunil Singh. Aji moi biology পঢ়াম biology প্ৰথম মই taxonomy বিষয়ে বুজাম আকবাৰ আগতে আমাৰ চেনেলটো আপুনি সাবস্ক্ৰাইব কৰি দিব আৰু বেল নোটিফিকেশন খন প্ৰেছ কৰি দিব ইয়াৰ লগতে ভিডিওটো লাইক কৰি কেনে শেয়াৰ কৰি দিব থ্যাংক ইউ তো আজি আমি ডিসকাস কৰিম taxonomy আজি আমি ডিসকাস কৰিম taxonomy বিষয়ে taxonomy biologyৰ হেই ব্ৰাঞ্চ অফ সায়েন্সটো হয় য'ত আমি এটা অৰ্গানিজমৰ ক্লাসিফিকেশন categorization as well as nomenclature to আমি taxonomy discuss কৰো that means suppose যদি এটা organism আছে X এইটো organismটোক কি নাম দিয়া যাব কি ক্যাটেগৰীত ৰাখা যাব কেনেকুৱা ৰাখা যাব হেখিনি taxonomy কৰা যায় তো বেসিক ডেফিনেশন টু taxonomy হল যে এটো এটা সায়েন্স হয় যোনটো ক্লাসিফাই কৰে লিভিং অৰ্গানিজমছক বেসড অন देयर সিমিলাৰিটিজ এতিয়া সিমিলাৰিটিজ বহুত ধৰণৰ থাকে যেনেকুৱা আপোনাৰ চকুৱেদি দেখা পোৱা সিমিলাৰিটিজ হল যোনটো ফিজিক্যাল সিমিলাৰিটিজ নহলে আপোনাৰ আমি এটো মৰফোলজিক্যাল সিমিলাৰিটিজ বুলিও কওঁ আৰু বায়োলজিক্যাল টাৰ্মত মৰফোলজিক্যাল সিমিলাৰিটিজ টু বেছিভাগ চকুৱেদি দেখা সিমিলাৰিটিজ হেতুৰ ওপৰতে বেসিছত লৈ বহুতখিনি আৰম্ভণিত টেক্সোনমি ক্লাসিফিকেশন কৰা গৈছিল কিন্তু যেতিয়া মানুহ মডাৰ্ন হৈ আছে তেতিয়া লৈ সবে গম পাই আছে যে বহুত ধৰণৰ অৰ্গানিজমছৰ বহুত বেলেগ ধৰণৰ এনসিস্টাৰ্স আছে যোৰ পৰা হতে অৰিজিনেট কৰিছে তো আপুনি সাকে এতিয়া আইডিয়াটো গম পাইছে যে টেক্সোনমি এতিয়া বহুত ব্ৰড field of science hoy jod apnar basically etia internal external as well as evolution sob dhora jay to taxonomy etia broader term kobo gole taxonomy is the science for classifying any organism based on their similarities it may be physical নহলে বা এটো internal hobo pare নহলে বা cellular level to hobo pare নহলে বা ইভলিউশনাৰী লেভেলটো হ'ব পাৰে তো ফাৰ্স্ট অফ অল আমি জানিলো যে টেক্সোনমি টুৰ হিষ্ট্ৰী তো ফাৰ্স্ট অফ অল মই আপোনাক দুটা আৰু ফ্যাক্টস ক'ব বিচাৰিছো টেক্সোনমি অকলে ক্লাসিফিকেশন কৰা ডিভিজনটো নহয় টেক্সোনমিৰ আগতে সিস্টেমেটিক্স বুলি systematics বুলি আৰু এটা ব্ৰাঞ্চ অফ সায়েন্স আছে যোনটো বায়োলজিৰ এটা ব্ৰাঞ্চ হয় সিস্টেমেটিক্সৰ দুটা পাৰ্ট আছে এটা আপোনাৰ টেক্সোনমি আছে আৰু এটা আছে ইভলিউশন সিস্টেমেটিক্স আৰু টেক্সোনমি দুটা এনেকুৱা টাৰ্ম হয় যোনটো সিনোনিমাসলি ইউজ কৰা যায় আৰু কিছুমানে ইয়াৰ মাজত ডিফাৰেন্সিয়েট নকৰে সিস্টেমেটিক্স মানে টেক্সোনমিও কয় টেক্সোনমি মানে সিস্টেমেটিক্সও কয় জাস্ট দ্যাট টেক্সোনমি আপোনাৰ ইভলিউশন বেসিসৰ ওপৰত ক্লাসিফিকেশনটো বহুত কম হয় আৰু মডাৰ্ন ট্ৰেন্ডছত এতিয়া আহিছে কিন্তু যোনটো বেসিক যেতিয়া ফাউন্ডেশনটো আহিছিল 200 বছৰ আগতে টেক্সোনমি তেতিয়া কিন্তু ইভলিউশনটো ইনক্লুড কৰা নাছিল তো সেই কাৰণে সিস্টেমেটিক্সৰ আন্ডাৰত আপুনি টেক্সোনমিটো পাব তাৰ লগতে ইভলিউশনটো থাকে তো আমি ফাৰ্দাৰ আৰু ডিসকাস কৰো টেক্সোনমিৰ হিষ্ট্ৰী টেক্সোনমি ওয়ার্ডটো আপোনাৰ যদি ব্ৰেক কৰো taxonomy word to jodi ami break koru etu hoise combination of two different words
ফাৰ্ষ্ট হ'ল আপোনাৰ এৰেঞ্জমেণ্ট টেক্সোনমিত আপোনাৰ টেক্সিছ হ'ব লাগে টেক্সিছ আৰু নোমছ বুলি দুটা গ্ৰীক ৱৰ্ড আছিলে এই দুটা গ্ৰীক ৱৰ্ডৰ কম্বিনেশ্যন হয় টেক্সিছ মানে এৰেঞ্জমেণ্ট নোমছ মানে ল সিম্পলি এইটো ল অফ এৰেঞ্জমেণ্ট হয় এইটো ফাৰ্ষ্ট এই টাৰ্মটো কইন কৰিছিলে প্ৰফেসৰ APD কেণ্ডলি APD কেণ্ডলি আপোনাৰ ফ্ৰেন্সত এজন প্ৰফেসৰ আছিলে ফ্ৰেন্স ইউনিভাৰ্চিটিৰ প্ৰফেসৰ আছিলে মণ্টপ্লায়াৰ ইউনিভাৰ্চিটি বুলি তেওঁ প্ৰথমতে এইটো 1813ত প্ৰফেসৰ APD কেণ্ডলি তেওঁ এজন ফ্ৰেঞ্চ প্ৰফেসৰ আছিলে আৰু তেওঁ আছিলে আপোনাৰ মণ্টপ্লায়াৰ ইউনিভাৰ্চিটি MONTPLIER মণ্টপ্লায়াৰ ইউনিভাৰ্চিটি এই ইউনিভাৰ্চিটিটো আছিলে ফ্ৰেন্সত সো এইটো টাৰ্মটো ফাৰ্ষ্ট যেতিয়া কইন কৰা গৈছে তেতিয়া এইটো টাৰ্মটো আপোনাৰ টেক্সোনমি বুলি আছিলে মই আপোনাক দেখাই দিছো তো এনেকা লিখা গৈছিলে টেক্সোনমি MIE কিন্তু ইয়াৰ ওপৰত ডিবেট হৈছিল আৰু গ্ৰীক স্কলাৰ্সে কৈছিলে যে এইটো নামটোৰ স্পেলিংটো ভুল আছে তাৰ পিছতে আৰু এবাৰ ডিবেট হোৱাৰ পিছত এই নামটো চেঞ্জ কৰি কেনে আপোনাৰ ফাইনেল নাম ৰাখিছিলে এইটো টেক্সিওনমি আপোনাক কৈ দিওঁ প্ৰফেসৰ APD কেণ্ডলিৰ এইটো নামটো ৰাখাৰ বেসিক আইডিয়া আছিলে টাৰ্মছ কেটাৰ ওপৰত যেনেকুৱা আৰ্গোনমি এষ্ট্ৰোনমি নহলে সিম্পলি আপুনি জানে ইকোনমি তো আপুনি বুজি পাইছে এষ্ট্ৰোনমিক্যাল ষ্টাডি হলে এটো এষ্ট্ৰোনমি বুলি কোৱা যায় ইকোনমিক্যাল ষ্টাডি হলে ইকোনমি বুলি কোৱা যায় এগ্ৰিকালচাৰৰ ষ্টাডি হলে এগ্ৰোনমি বুলি কোৱা যায় তো সিম্পলি তেওঁ ভাবিছে যে যেতিয়া আমি এটা অৰ্গানিজমৰ ক্লাসিফিকেশন কৰিম হেতু সিস্টেম হেতু সায়েন্সৰ ব্ৰাঞ্চটো আমি কি নাম দিম সিম্পলি টেক্সোনমি ক্লাসিফিকেশন হেতু কনভাৰ্ট কৰিম তেওঁ এটো বনাই দিছে কিন্তু হেতু নামটো আকৌ 1819ত গৈ কেনে টেক্সোনমি বুলি হল এটো এক্সেপ্ট কৰা নগল এটো মানে আপোনাৰ অৰিজিনাল টাৰ্মটো এটোৱে হয় কিন্তু যোনটো আমি এতিয়া পাই আছো এই টাৰ্মটো হল সিম্পল টেক্সোনমি সবে এইটোৱে ইউজ কৰে বৰ্তমান বুলি নহয় 200 বছৰৰ পৰা মানুহৰ মুখত এইটোৱে থাকিব টেক্সোনমি তো হেনেকুৱা কৰি কেনে টেক্সোনমি সায়েন্সটো ইনভেন্ট কৰা হল তো ফাৰ্স্ট অফ অল আপোনাক মই এটো জনাম যে এটো 200 বছৰ পুৰণি সায়েন্স হয় বহুত পুৰণি সায়েন্স হয় আৰু এটো আপোনাৰ বায়োলজি পঢ়িলে প্ৰথমতে আপুনি ইয়াৰ পৰাই ষ্টাৰ্ট কৰিব লাগিব ইয়াতে আপুনি জানিব লাগিব যে বায়োলজি পঢ়িলে যে কোনটো অৰ্গানিজমক কি নামেদি মাতিম তো হেতুৰ কাৰণে টেক্সোনমি বহুত ইম্পৰ্টেন্ট আছে নহলে আপুনি বায়োলজি পঢ়িবই নোৱাৰে এতিয়া যোনটো কাৰেন্ট সিস্টেম অফ টেক্সোনমি আছে হেতু ইনভেন্ট কৰিছিলে সুইডিশ বটানিষ্ট এজন তেওঁ বটানিষ্ট আছিলে তেওঁ বটানিষ্ট মানে যোনে প্ল্যান্টৰ বিষয়ে ষ্টাডি কৰে তেওঁৰ নাম আছিলে কাৰ্ল লিনিয়াছ এটো ফাদাৰ অফ মডাৰ্ন টেক্সোনমি কোৱা হয় তেওঁ এটা সিস্টেমেটিক বুক এটা লিখিছিলে যত সিস্টেমেটিক লস আছে যত সিস্টেমেটিক ক্যালকুলেশনস আছে যত সিস্টেমেটিক হিয়াৰাৰ্কিজ আছে যাৰ থ্ৰু আমি এতিয়ালৈকে নেও ইউজ কৰি অৰ্গানিজমছক আমি ক্লাসিফাই কৰো তো হেতু আমি লিনিয়ান টেক্সোনমি বুলি কও আৰু হেতু লিনিয়ান টেক্সোনমিত বেসিক্যালি অকল দুটা নামে থাকে যোনটো আমি এতিয়া ফলো কৰো বহুত কমন হয় হেতু হল বাইনোমিয়াল নমেনক্লেচাৰ
তো হেতু আপোনাক লিখি দেখাই দিছো লিনিয়াৰ টেক্সোনমি আৰু যোনটো লিনিয়াৰ টেক্সোনমি আহে হেতু হল বাইনোমিয়াল nomenclature linear taxonomy binomial nomenclature অকল দুটা পাৰ্ট থাকে না আমাৰ ফাৰ্স্ট পাৰ্ট আৰু সেকেন্ড পাৰ্ট ফাৰ্স্টত আপোনাৰ আহিব জিনাস সেকেন্ড পাৰ্ট হ'ল স্পিচিছ হেনেকুৱা কৰি যেনে এটা অৰ্গানিজমৰ নামটো binomial nomenclature দিয়া যায় আৰু এটো ইউনিভাৰ্সালি একসেপ্ট কৰা গৈছে ফৰ এক্সাম্পল মই আপোনাক দি দিছো আপনার বস ইন্ডিকাস তো সিম্পলি ইয়াতে জিনাস হল বস ইন্ডিকাস টু হল স্পিচিস এনেকুৱাকে সিম্পলি ইয়াতে নামটো দিয়া যায় এটো হল আপোনাৰ বাইনোমিয়াল nomenclature টেক্সোনমিৰ আৰম্ভণি বিষয়ে আপোনাক অলপমান জনাও আৰ্লি টেক্সোনমি বিষয়ে অলপ জনাও আৰ্লি টেক্সোনমি কেনেকুৱা আছিল কি ধৰণত আছিল তো फ्रेंड्स আৰ্লি টেক্সোনমি আমি যদি ট্ৰেস কৰিব যাও আৰ্লি টেক্সোনমি যদি আমি ট্ৰেস কৰিব যাও ফাৰ্স্ট নামটো আহে এৰিস্টটল ফাৰ্স্ট নামটো আহে এৰিস্টটল সেকেন্ড নামটো আহে এৰিস্টটলৰ ষ্টুডেন্ট থিওপ্ৰেষ্টাছ এৰিস্টটলে প্ৰথমতে বেসিক ফিজিক্যাল সিমিলাৰিটিজ লৈ কেনে কিছুমান প্লান্টস আৰু এনিমেলছৰ ক্লাসিফিকেশন কৰাৰ চেষ্টা কৰিছিল তেওঁ বেসিক কৰিব পৰা নাই কিন্তু স্টিল এৰিস্টটলে কিছুমান বেসিক বস্তু দি গৈছে যেনেকুৱা আপোনাৰ এনহাইমা ইনহাইমা sharks আৰু সব আপোনাৰ cetaceans এইখিনি এৰিস্টটলে এটা জাস্ট ফান্ডামেন্টাল কিছুমান বেসিক ধৰণত ক্লাসিফিকেশন কৰিবৰ কাৰণে চেষ্টা কৰিছিল তাতে হি জি বনালে হেতু কিছুমান আজিৰ লকেও ফলো কৰা যায় এনহাইমা ইনহাইমা শাৰ্কস ক্ৰিটিচিয়ানছ আৰু আপুনি এনহাইমা ইনহাইমা এতিয়াও ফলো কৰা যায় এনহাইমা আৰু ইনহাইমা মানে আপোনাৰ সিম্পলি হল এনিমেলস উইথ ব্লাড এন্ড এনিমেলস উইদাউট ব্লাড এই মডাৰ্ন যুগত আমি এটো ভাৰ্টিব্ৰেটস আৰু ইনভাৰ্টিব্ৰেটস বুলি কও যাৰ ক্লাসিফিকেশন বেসড অন দা বোন স্ট্ৰাকচাৰ কৰা যায় ব্যাকবোনটো আছে নে নাই হেতুৰ স্পৰ্টে আমি আজি মানে মডাৰ্ন ক্লাসিফিকেশনৰ এটো ভাৰ্টিব্ৰেটস বা ইনভাৰ্টিব্ৰেটস কও ইনভাৰ্টিব্ৰেটছত আপোনালোকেও গম পায় যে ব্লাড নাথাকে আৰু ভাৰ্টিব্ৰেটছত ব্লাড থাকে ভাৰ্টিব্ৰেটছত কিছুমান ক্লাসিফিকেশনত আছে ওয়ার্ম ব্লাডেড কোল্ড ব্লাডেড যাৰ বডি টেম্পাৰেচাৰৰ লগতে ব্লাডৰ টেম্পাৰেচাৰটো চেঞ্জ হয় যাৰ বডি টেম্পাৰেচাৰটো কনস্ট্যান্ট থাকে সেই কাৰণে ব্লাডটো মানে তেওঁৰ টেম্পাৰেচাৰটো কনস্ট্যান্ট থাকে তো হেকেটা বেসিক বস্তু ইয়াৰ পৰাই লোৱা গৈছে আপোনাৰ যদি চাব গলে এনহাইমা মানে যোনটো নো ব্লাডত পৰে নো ব্লাড আৰু ইনহাইমাত পৰে ব্লাড মানে বুজি পাইছে চাকে নো ব্লাড মানে তেওঁ কৈ আছিলে ইনভাৰ্টিব্ৰেটছৰ কথা ইনভাৰ্টিব্ৰেটছত আপোনাৰ মলস্কা নহলে বা এৰাকিনিয়া হেনেকুৱা টাইপৰ ফাইলম পৰে আৰু তেওঁৰ মানে বেকবোনছ নাই ইনভাৰ্টিব্ৰেটছত এনহাইমা ব্লাড থকা হয় তেওঁৰ এটা প্ৰপাৰ বেকবোন আছে যদি আমি এইটো বিষয়ে আৰু ডিসকাস কৰিম নেক্সট ভিডিও বেসিক্যালি জাস্ট জনাই থৈ দিছো যে এইকেইটা ভাৰ্টিব্ৰেটছ হয় তাৰপিছত
sharks আৰু cetaceans to বাৰু এটো বেলেগকে সোমাই দিয়া গৈছে এটো এতিয়া এৰিষ্টটলৰ পিছত তেওঁৰ ষ্টুডেন্ট আছিলে থিওপ্ৰেষ্টাছ তেওঁ এটা বহুত ফেমাস বুক এটা লিখিছিলে আমি সবে সাকে এবাৰ হলেও হেতু নামটো শুনিছো হিষ্টৰিয়া প্ল্যানেটেৰিয়াম এটো বহুত আৰ্লি বুক হয় টেক্সোনমিৰ ওপৰতে আৰু ইয়াতে বহুতখিনি এনিমেলস ডিসক্ৰাইব কৰা গৈছিলে সেই সময়ত যোনকেইটা এনিমেলস তেওঁতে দেখা পাইছে এটো স্পেলিংটো ভুল হৈছে প্ল্যানেটেৰিয়াম তো এটো বুকটো আপোনালোকে জেনাৰেল নলেজ পঢ়িলেও গম পাব এটো বহুত আৰ্লি বুক হয় সেই সময়ত তেওঁ ট্রাই কৰিছিলে যে প্ৰপাৰ ডকুমেন্টেশন কৰো তো যিমানখিনি হতে ফিজিক্যালি ডিফাৰেন্সিয়েট কৰিব পাৰিছে এনিমেলস কেটা ফিজিক্যালি যিমান হতে ক্লাসিফাই কৰিব পাৰিছে বেসড অন দা ফিজিক্যাল সিমিলাৰিটিজ হেতু হতে এটা বুকত ভৰাই থৈ গৈছে হিষ্টৰিয়া প্ল্যানেটেৰিয়ামত বহুতখিনি প্ল্যান গ্ৰুপস আছিলে যেনেকুৱা কৰ্নাস ক্ৰকাস নাৰ্চিছাছ হেকেটা সব আপোনাৰ বেসিক্যালি থিওপ্ৰেষ্টাছৰ ফাইন্ডিং হয় তো আমি মেডিভিয়েল টেক্সোনমিৰ ওপৰত আগবাঢ়ো আছিল মেডিভিয়েল টেক্সোনমিৰ বিষয়ে মেডিভিয়েল টেক্সোনমিৰ সবতকে ডাঙৰ সাইন্টিস্ট হল যোনটো মানে সবতকে ডাঙৰ এচিভমেন্ট কৰা হেতু হল কাৰ্ল লিনিয়াছ তেওঁ সুইডিশ বটানিষ্ট আছিলে তেওঁ বাইনোমিয়েল নমেনক্লেচাৰ আনিছিলে তেওঁ আপোনাৰ লিনিয়ান হায়াৰাৰ্কি আনিছিলে আৰু তেওঁ এটো লিনিয়ান সিস্টেম অফ ক্লাসিফিকেশন তো আনিছিলে কাৰ্ল লিনিয়াছ এটো একচুয়ালি কোৱা যায় যে হি ইজ ৰিগাৰ্ডেড এজ দ্য ফাদাৰ অফ মডাৰ্ন টেক্সোনমি আমি লিখি দিছো কাৰ্ল লিনিয়াছ তো কাৰ্ল লিনিয়াছে এটা বুক লিখিছিলে আপোনাৰ এটা নহয় ভালেখিনি লিখিছিলে তেওঁৰ ফেমাস বুকস হল Systema Naturae Species Planetarium Systema Naturae তো সিস্টেমা নেচাৰৰ ওপৰত তেওঁ ভালেখিনি বুক লিখিছে এইটো ফাইনেল এডিশনটোৰ হয় পজ কৰছো তো ফ্ৰেঞ্চ সিস্টেমা নেচাৰা যোনটো এটা ফাইনেল এডিশন লিখিছিলে যাৰ অথৰ নিজে কাৰ্ল লিনিয়াছ আছিল 12th এডিশন হেতুৰ লকে আপোনাৰ ইয়াতে ডিসক্ৰাইব কৰা গৈছিলে বহুতখিনি নতুন নতুন প্ৰিন্সিপলস টেক্সোনমিৰ ওপৰতে তার আপনার সবতকে ফেমাস হল লিনিয়ান সিস্টেম বাইনোমিয়াল নোমেনক্লেচার আৰু আপোনাৰ লিনিয়ান হায়াৰাৰ্কি আপোনাৰ প্ৰপাৰলি তাতে লিনিয়ান সিস্টেম বা লিনিয়ান হায়াৰাৰ্কি যোনটো আমি কম বেসিক্যালি লিনিয়ান হায়াৰাৰ্কিটো ধৰি লওক এটা আপোনাৰ প্ৰপাৰলি ডিসক্ৰাইব কৰা গৈছিলে কেনেকুৱা ক্লাসিফিকেশনৰ হায়াৰাৰ্কিটো হ'ব যেনেকুৱা ক্লাস অৰ্ডাৰ জিনাস আৰু সবতকে তলত ৰাখা গৈছিল স্পিচিছ আৰু তাৰ ওপৰতে তেওঁৰ যোনটো ক্লাসিফিকেশনৰ মেথড আছিলে ফৰ এক্সাম্পল ধৰি লওক যদি এটা প্লান্ট আইডেন্টিফাই কৰিছে সেই প্লান্টটোৰ কিমান পাৰ্টস থাকিব কিমান স্মলাৰ ডিভিজনত এটা আৰু ক্লাসিফাই কৰিব পাৰে হেনেকুৱা ধৰণতে বহুত মানে ব্ৰডলি তেওঁ ডিসকাস কৰিছিলে কি
ক্লাছিফিকেশ্যন কেনেকুৱা কৰিব পাৰি তাৰপিছতে আপোনাৰ ইয়াৰ পৰা আগবাঢ়ি কেনে যোনটো ক্লাছিফিকেশ্যন চিষ্টেম টু কিংডম চিষ্টেমত যেতিয়া ফাৰ্ষ্ট প্ৰপ'জেল আহিছিলে টু কিংডম চিষ্টেমত তেতিয়া অকল ইয়াতে এনিমেল কিংডম আৰু প্লেন্ট কিংডম বুলি আছিলে এনিমেল কিংডম আৰু প্লেন্ট কিংডম বুলি আছিলে তেওঁ বেসিক্যালি তেওঁৰ অৰ্গেনিজমটোৰ ওপৰত ফুড হেবিটছৰ ওপৰত লৈ কেনে ক্লাছিফাই কৰা গৈছিলে কেনেকুৱা ধৰণৰ তেওঁ ফুড প্ৰকিউৰ কৰিব পাৰে তাৰপিছতে হেটোৰ হিচাপতে অটোট্ৰফছ বুলি আছিলে হেটেৰোট্ৰফছ বুলি এনেকুৱা ডিস্টিংগুইশ কৰা গৈছিলে তাৰপিছত পিছলে ব্যাক্টেৰিয়া ফাংগাই এলগি হেগেটা সব প্লেন্ট কিংডমত সোমোৱা গৈছিল কিন্তু টু কিংডম সিস্টেমত যেতিয়া এডভান্স ৰিসাৰ্চ কৰা আৰম্ভ হ'ল তেতিয়া টু কিংডম সিস্টেমটো সাফিসিয়েন্ট নহল টু কিংডম সিস্টেমটো সাফিসিয়েন্ট নোহোৱাৰ কাৰণে তেওঁৰ থ্ৰী কিংডম সিস্টেম এটা প্ৰপ'জ কৰা গ'ল থ্ৰী কিংডম সিস্টেমটো Three Kingdom System to propose kora goisile Ernst Haeckel এজন taxonomist asile তেওঁ 1866 ত Three Kingdom System propose korisile Three Kingdom System ot apnar third kingdom eta dia goisile add kora goisile Animalia Plantae aru Protista ইয়াতেও এটা প্ৰবলেম আছিলে ইয়াতেও আপোনাৰ এনিমেলিয়া প্ৰোক্যাৰিওটছ আৰু ইউক্যাৰিওটছ বুলি আছিলে এতিয়া ইউক্যাৰিওটছ তো আপোনালোকে বুজি পায় মাল্টি সেলুলাৰ অৰ্গানিজম হয় আৰু প্ৰোক্যাৰিওটছ মানে অনকেটা ইউনিসেলুলাৰ অৰ্গানিজম তাৰ মাজতেও কিছুমান ইউনিসেলুলাৰ অৰ্গানিজম সেল ওয়াল থাকে কাইটিন থাকে কিছুমানৰ আকৌ ইউনিসেলুলাৰ হৈ কেনেও তেওঁ মানে প্লান্ট কিংডমত নপৰে কিন্তু এনিমেল কিংডমত পৰে আৰু হেনেকুৱা ধৰণৰ বহুত কনফিউজন আছিলে সেই কনফিউজনটোৰ কাৰণে ক্লাছিফিকেশনটো কনসিডাৰ কৰিব পৰা নাই সো এইটো ক্লাছিফিকেশন থ্ৰী কিংডম ক্লাছিফিকেশনটো ৰিজেক্ট কৰা গৈছিলে বেসিক্যালি প্ৰোক্যাৰিওট আৰু ইউক্যাৰিওটছৰ ইস্যুটো লৈ কেনে তো ফাইনালি আমি ফাইভ কিংডম সিস্টেমত আহি পাম এডুকেশনত ফাইভ কিংডম সিস্টেমটোৱে ইউজ কৰা যায় আৰু ফাইভ কিংডম সিস্টেমটো আপোনাৰ ৰবাৰ্ট উইটেকাৰে ইন্ট্ৰোডিউস কৰিছিলে 1967 ত 1967 ত ৰবাৰ্ট উইটেকাৰ তেওঁ ইন্ট্ৰোডিউস কৰিছিলে ফাইভ কিংডম সিস্টেম ফাইভ কিংডম সিস্টেমত তেওঁ সোমাইছে Monera, Protista, Fungi, Plantae, আৰু লাষ্টত আপোনাৰ আছিলে এটো Animalia তো ইয়াতে আপোনাৰ এই তিনটা নতুনকে সোমাই দিছে Monera, Protista, Fungi আৰু বাকিটো প্লেন্টি আৰু এনিমেলিয়া আগৰ পৰাই আছে তো মনেৰা আৰু প্ৰটিষ্টা আৰু ফাঞ্জাই এইটা আহিছে এডভান্সেস ইন দা টেকনলজি যেতিয়াৰ পৰা মাইক্ৰোস্কোপ ইনভেন্ট হৈছে তেতিয়াৰ পৰা মানুহে গম পাইছে যে চকুৱেদি দেখা বহুতখিনিও এনিমেল বাহিৰে চকুৱেদি নেদেখা বহুতখিনিও আছে ইউনিসেলুলাৰ সেই ইউনিসেলুলাৰটো যেতিয়াৰ পৰা ৰিসাৰ্চ কৰি গম পাইছে যে এনেকুৱা ধৰণৰ ইউনিসেলুলাৰ অৰ্গানিজম বহুতখিনি আছে হেইটো ক্লাছিফিকেশন কৰোতে বহুত অসুবিধা পাইছিলে তেতিয়া এটা আলটিমেটলি গৈ কেনে মনেৰা প্ৰটিষ্টা আৰু ফাঞ্জাইটো এড কৰিছে বাকি প্লেন্টি আৰু এনিমেল কিংডমটো আমি গমে পাওঁ বহুতখিনি আমি দেখাই পাওঁ এনিমেল আপোনাৰ এনিমেলস কেটা আছে প্লান্টছত আপোনাৰ প্লান্টস কেটা আছে তাৰ মাজতে আৰু আপোনাৰ এইখিনি মনেৰা প্ৰটিষ্টা আৰু ফাঞ্জি আছে ইয়াতে প্লান্টস আৰু এনিমেলস দুটাৰে মাজতে পৰে তো ইহঁতৰ কাৰণে সেপাৰেটকে ইয়াতে ফাইভ কিংডম সিস্টেমত দিয়া গৈছে মনেৰা প্ৰটিষ্টা ফাঞ্জি প্লেন্টি আৰু এনিমেলিয়া
তো আপোনাৰ ইয়াতে যোনটো ক্লাসিফিকেশন সিস্টেম হয় ইয়াতে বহুত ডিটেইল কে দিয়া থাকে এতিয়া আমি যাম স্টেজেস অফ টেক্সোনমি বিষয়ে এটো আমি পিছত নেক্সট ভিডিওলৈ ডিসকাস কৰিম ভালকে স্টেজেস অফ টেক্সোনমি কি হয় Stages of taxonomy. Stages of taxonomy আপনার যিকোনো একটা অর্গানিজম যদি ডিসকভার করা যায় তে সেই অর্গানিজমটো কেনেকুৱা তাক ক্লাসিফাই কৰি কেনে তাক এটা ইউনিক নাম দিব লাগে হেতু দিবলে এটা স্টেজ থাকে হেতু তিনটা স্টেজ থাকে আলফা স্টেজ বিটা স্টেজ আৰু গামা স্টেজ মই লিখি দিছো alpha stage, beta stage, and gamma stage. First, alpha stage hobo. Alpha stage to preliminary stage hoy. Alpha stage ot apnar basically junto external morphological characters keta consider kora jay. Junto physical characters ami sokoide dekha pao. Jenekwa eta কুকুৰ আছে আৰু এটা শিয়াল আছে দুটাৰ মাজতে অলমোস্ট সিমিলাৰিটি আছে দেখুতে দুটাৰে কোন শেপেট মজল আছে মজল মানে মুখখন মানে এটাৰ যোনটো মুখখন কোন শেপেট হয় মজল হয় আৰু কানকেটা দীঘল হয় নেজ আছে খোৱাৰ ইহঁতৰ যোনটো ফুড হেবিট হয় হেতু মাংস খায় তাতে হাৰ্বিভোৰাছ নহয় এতে omnivorous নহয় এটা কাৰ্নিভোৰাছত পৰে আৰু দৌৰিব পাৰে আৰু ইয়াৰ ফৰ কোটস হেকেটালৈ বহুতখিনি সিমিলাৰিটিজ আছে দ্যাট মিন্স কি তেনটা সেম ফ্যামিলি ব্যাকগ্ৰাউণ্ডৰ পৰা আহে সেম এনসেস্টৰৰ পৰা আহে তো হেতু হল এক্সটাৰ্নাল মৰফোলজিক্যাল ফিচাৰ্স যোন আমি দেখা পাওঁ আৰু তাৰ বাহিৰেও যেনেকৈ ধৰি লওক আপুনি ছাগলী হওক নহলে বা এটা নৰ্মেল শিপ হওক দুটাৰ মাজতে বহুত সিমিলাৰিটিজ আছে খালি ডিফাৰেন্স হয় যে এটাৰ ফাৰ আহে বেছিকে এটা ফাৰ নাই কিন্তু হেতৰ অলমোস্ট সিমিলাৰিটি কি দুটা দেখুতেও একে আৰু তেওঁৰ দুটা দেখুতেও একে আৰু হুপস থাকা হয় আৰু দুটা অলমোস্ট সিমিলাৰ হয় তো দেখিলে আমি গম পাওঁ যে তেওঁ এটা সিমিলাৰলি এনসেস্টৰৰ পৰা আহিছে তো হেনেকুৱা যোনটো চকুত দেখা পোৱা morphological characters আছে হেকেটা external morphological characters কেটা আইডেন্টিফাই কৰি কেনে এটো ক্যাটাগৰি আনা যায় হেতু হল আলফা স্টেজ এটো একদম বেসিক হয় তাৰ পিছত আপোনাৰ আহে বিটা স্টেজ এটা বিটা স্টেজত কি হয় বিটা স্টেজত এতিয়া যোনটো মডাৰ্ন এপ্ৰোচ আহিছে টেক্সোনমি তাতে হল আপোনাৰ ফাৰ্স্ট অফ অল সেলুলাৰ স্ট্ৰাকচাৰটো স্টাডি কৰা তো সেলুলাৰ স্ট্ৰাকচাৰ যদি স্টাডি কৰা যায় হেতু সাইটোলজি বুলি কয় তো সেলুলাৰ স্ট্ৰাকচাৰ স্টাডি কৰি কেনে হেতুৰ ওপৰতে গম পোৱা যায় যে এই অৰ্গানিজম দুটা যোনটো আলফা স্টেজত আহিছে সেই অৰ্গানিজমৰ মাজতে সিমিলাৰিটি আছে নে নাই এনেকুৱা হ'ব পাৰে হতে দুটা সেম অৰ্গানিজম হ'ব পাৰে নহ'ব পাৰে নহলে বা সেম এনসেস্টৰৰ পৰা নহ'ব পাৰে হ'ব পাৰে তো হেতু ফাইনাল ফুল আপোনাক যোনটো অলপ কাটছো তো फ्रेंड्स বিটা স্টেজৰ বিষয়ে কৈ আছিল বিটা স্টেজত আপোনাৰ যোনটো আলফা স্টেজত আমি এক্সটাৰ্নাল মৰফোলজিক্যাল ক্যাৰেক্টাৰছ চাই কেনে ডিফাৰেন্সিয়েট কৰি ললো ঠিক আছে এই অৰ্গানিজমটো সিমিলাৰিটিজ আছে এটা এটা সিমিলাৰ এনসেস্টৰৰ পৰা আহিব পাৰে বিটা স্টেজত এতৰ সেলস কেটা ফাৰ্স্ট অফ অল স্টাডি কৰা যায় সেল স্টাডি কৰাটো সাইটোলজি বুলি কোৱা যায় সাইটোলজি যদি সাইটোলজিক্যাল ক্যাৰেক্টাৰছ যদি সমান হয় তেতিয়া বিটা স্টেজত সিওৰিটি আহি যায় যে ইহঁতে সেম এনসেস্টৰৰ পৰা হয় কেতিয়াবা এনেকুৱা হয় দুটা এক্সটাৰ্নালি দেখুতেটো সমানে হ'ব পাৰে কিন্তু হিহতে সাইটোলজিক্যালি সমান নহব পাৰে দ্যাট মিন্স কি এটা এটা বেলেগ এনসেস্টৰৰ পৰা আহিব পাৰে তো এনেকুৱা ধৰণৰ এপ্ৰোচটো লোৱা যায় তাৰ পিছত আপোনাৰ এমব্ৰায়লজিক্যাল এপ্ৰোচো লোৱা যায় এমব্ৰায়লজিক্যাল এপ্ৰোচটো হল এমব্ৰায়ো স্টাডি কৰি কেনে হেতুৰ বিষয়ে গম পোৱা যায় দুটাৰে এমব্ৰায়ো যদি সমান থাকে মানে আপোনাৰ দুটা সেম আমি বুলে অৰ্গানিজম 1 and organism 2 দুটাৰ এমব্ৰায়ো টু স্টাডি কৰা যায় এমব্ৰায়লজিক্যাল স্টাডি তো হেতুত যদি
আপোনাৰ সমান পোৱা যায় তে এটা কমন এনসিস্টাৰ পৰা আহাৰ অৰিজিনটো গম পায় কেতিয়াবা কি হয় ইয়াৰ এমব্ৰায়টো বেলেগ হ'ল ইয়াৰ এমব্ৰায়টো বেলেগ হ'ল এনেকুৱা বহুতখিনি আছে তো এনেকুৱা এপ্ৰোচো লোৱা যায় আজিকালি তো বিটা ষ্টেজত আপোনাৰ বেসিক্যালি এডভান্সড সাইন্টিফিক মেথডস ইউজ কৰা যায় অৰিজিনটো এশ্যোৰ কৰিবৰ কাৰণে কেতিয়াও আমি যোনটো বিচাৰিছো সেই গ্ৰুপ অফ এনিমেলছৰ ক্যাটেগৰীত পৰে নে নাই তাৰ পিছতে থাৰ্ড ষ্টেজটো আপোনাৰ গামা হ'ল গামা বেসিক্যালি গামা ষ্টেজটো বায়োলজিক্যাল ষ্টেজ বুলিয়ে কোৱা যায় ইয়াতে বেসিক্যালি এভলিউশনৰ ওপৰতে দেখা যায় যে এভলিউশনাৰী ডিটেইলছ খিনি ওলাব ইয়াৰ কাৰণে আপোনাৰ যোনটো আলফা বা বিটা ষ্টেজটো কমপ্লিটলি পাস কৰাৰ পিছতহে গামা ষ্টেজত আহে আৰু বহুত কম এনেকুৱা অৰ্গানিজমছ আছে যাৰ ক্লাসিফিকেশনটো আজিলৈ গামা ষ্টেজত আহি পাইছে কাৰণ অলমোষ্ট আপোনাৰ আলফা ষ্টেজত এক্সটাৰ্নালি সব চোৱা যায় মৰ্ফোলজিক্যাল ক্যাৰেক্টাৰ্স বিটা ষ্টেজত আপোনাৰ সাইটোলজিক্যাল আৰু এমব্ৰায়লজিক্যালটো দেখা যায় আৰু বহুতখিনি এপ্ৰোচেছ ইউজ কৰে সাইন্টিফিক মেথডস ইউজ কৰে কিন্তু গামা ষ্টেজত বৰ্তমানলৈকে বহুত কম অৰ্গানিজমছ আহি পাইছে তো হেনেকুৱা কৰি কেনে এই তিনটা ষ্টেজৰ পিছত এটা অৰ্গানিজমক আমি গম পাও যে এইটো অৰ্গানিজমটো এই ক্যাটেগৰীৰ হয় এই জিনাছৰ হয় এই অৰ্ডাৰৰ হয় আৰু এই স্পিচিছ হয় বুলি নাম দিয়া যায় তো ফ্ৰেন্ডছ আজিৰ কাৰণে মই এইখিনিলৈকে দেখাব বিচাৰিছো আমি নেক্সট ভিডিঅ'ত আপোনাক ডিটেইলছত ফাৰ্ষ্টতে লিনিয়ান টেক্সোনমিৰ ওপৰত ডিসকাস কৰিম যাৰ বেসিছত আজি মডাৰ্ন টেক্সোনমি ইভলভ হৈছে তো নেক্সট ভিডিঅ' লৈ ৰখিব মই সুনীল সিং আপোনাৰ পৰা আজি সাইন অফ কৰোঁ থ্যাংক ইউ